সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰঙিয়াত শাসনাধিষ্ঠিত বিজেপি দলৰ বিশাল বুথ সন্মিলন। সোমবাৰে চেট্টিত নৱনিৰ্ধাৰিত 31 নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত বুথ সমিতিৰ কাৰ্যকৰ্তাসকলক অধিক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত বুথ সন্মিলন। বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত বুথ সন্মিলনত নৱগঠিত বুথ সমিতিৰ সভাপতিসকলক উষ্ম আদৰণি জনোৱা হয়। দলটোৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি সুবল পাল প্ৰমুখ্যে নেতৃবৃন্দৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সন্মিলনত 256খন বুথ সমিতিৰ কেইবা সহস্ৰাধিক কাৰ্যকৰ্তা উপস্থিত থাকে। সন্মিলনৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিজেপি দলৰ কৰ্মকৰ্তাসকলক সক্ৰিয় কৰি তোলাৰ লক্ষ্য আগত ৰাখি 1 ছেপ্টেম্বৰৰ পৰা বিভিন্ন সময়ত কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰি অহা হৈছে। শেহতীয়াকৈ নৱনিৰ্ধাৰিত বিধানসভা সমষ্টিৰ বুথ পৰ্যায়ত দলীয় কাম কাজ ত্বৰান্বিত কৰি তোলাৰ পদক্ষেপ হিচাপে বুথ সন্মিলন অনুষ্ঠিত হৈছে। ইফালে 2025 চনৰ প্ৰথম ভাগত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি সদৰি কৰি নিৰ্বাচনী ক্ষেত্ৰত বুথ পৰ্যায়ৰ পৰা সাজু কৰি তোলাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এইসকলৰ নেতৃত্বত 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ লগতে 2026 চনত অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰা হয়। ইফালে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতীক নথকা সন্দৰ্ভত কলিতাই কয় যে আটাইতকৈ তলৰ পৰ্যায়ত প্ৰতীক নাথাকিলে ভেদাভেদ কম থাকে। ক্ষমতা বিকেন্দ্ৰীকৰণৰ তৃণমূল পৰ্যায়টোৱে পঞ্চায়ত ব্যৱস্থা বুলি অভিহিত কৰি প্ৰতীকবিহীন নিৰ্বাচনৰ সমৰ্থনত কলিতাই কয় যে প্ৰতীক নাথাকিলে সমাজৰ ভাল ভাল ব্যক্তিসকলে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী হয়। আজি ইয়াত সংগঠন পৰ্বৰ সভা চৰকাৰৰ কথাটো পিছত নহ'লে আকৌ বেলেগ হৈ যাব। লটাৰী হ'বলৈ লটাৰী হোৱা নাই, অৰ্থাৎ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন ফৰ ওমেন, মহিলাৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন আছে। তাৰ উপৰিও তাত কাষ্ট কমিউনিটিৰ কথা আছে, ST SC ৰিজাৰ্ভেশ্যন থাকে, অপেন কেটেগৰী থাকে। সেই গোটেইখিনি কথা উপায়ুক্তসকলে এইটো লটাৰীটো কৰে। তাৰপিছত আমি গম পাম ক'ত ফিমেল পৰিল ক'ত মেল পৰিল। য'ত ফিমেল হ'ব ফিমেলে খেলিব, য'ত মেল হ'ব তাতো ফিমেলে খেলিব পাৰে, কিন্তু ফিমেলৰ ঠাইত মেলে খেলিব নোৱাৰে। অপেন আৰু ৰিজাৰ্ভ কেটেগৰী থাকে দুটা। আমাৰ ইয়াৰ পৰা ইলেকশ্যন ব্ৰাঞ্চটো গুৱাহাটী আমিনগাঁৱলৈ এইটো অল ইণ্ডিয়া যি ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ হেৰি, ইয়াত অকল আমাৰ বুলি নহয়, সকলো চাব ডিভিজনৰ পৰা এতিয়া জিলাৰ নিৰ্বাচনী বিষয়া থাকিব আৰু ৰিটাৰ্ণিং অফিচাৰ নিৰ্বাচনী বিষয়া থাকিব। মই চাইছোঁ ECR গাইডলাইনখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন মানে বনাইছে। ইয়াত চৰকাৰৰ কোনো হেৰি নাথাকে, স্বতন্ত্ৰীয় বডি ইলেকশ্যন আয়োগ, নিৰ্বাচন আয়োগে ইলেকশ্যন কণ্ডাক্ট কৰে। এইবাৰ কিন্তু আমি ভাবিছোঁ লোকেল বডিটো দিলে আমাক ভাল পাম। ক'ৰবাত আছে নেকি এইটো চাব, খেলি মেলি মানুহ ক'তো যোৱা নাই। তাত শুনক, আপোনাক সুধিব লাগিছিল সেইটোৱে, বুথ লেভেলত যিটো হয় অৰ্থাৎ গাঁও সভাৰ প্ৰতীকবিহীন, প্ৰতীক থাকিব তাৰমানে পলিটিকেল পাৰ্টি বেনাৰত নহয়। ক্লিয়াৰ যে পলিটিকেল পাৰ্টি যেনেকুৱা আমাৰ পদুম ফুল আছে, অসম গণ পৰিষদৰ হাতী আছে বা কংগ্ৰেছৰ হাত আছে বা অন্যান্য দলৰ বিভিন্ন থাকেতো, এই প্ৰতীকত গাঁও সভাৰ সদস্য ইলেকশ্যনত নহয়। 1 নম্বৰ। 2 নম্বৰ, আঞ্চলিক পঞ্চায়তৰ প্ৰতীকত হ'ব পলিটিকেল পাৰ্টি। 3 নম্বৰ, জিলা পৰিষদ। এটা 4টাকৈ আগত নিৰ্বাচন হৈছিল, এটা আছিলে গাঁও সভা, তাৰপিছত পঞ্চায়ত সভাপতি। এতিয়া পঞ্চায়ত সভাপতি ডাইৰেক্ট ইলেকশ্যন নহয়, গাঁও সভাৰ পৰা যি মেজৰিটি পায় তেওঁলোকে পঞ্চায়ত গঠন কৰিব। সেইটো ভাল কথা, আমি বেয়া পাম নেকি? আমাৰ এলায়েন্স পাৰ্টি নহয়, 126খনে হ'ল, আমি এটাতো আৰু ভাল পাম। শুনক, সেইটো মই কৈ আছোঁ ভাই, পঞ্চায়তৰ কথা আপুনি আকৌ বেলেগ কৈ দিলে। মই কৈছোঁ শুনক, গাঁও সভাটো একো অসুবিধা নাই। তাৰমানে পঞ্চায়তত মানে আটাইতকৈ তলৰ লেভেলত প্ৰতীকটো নাথাকিলে ভেদাভেদটো কম থাকে, সমাজখন একত্ৰিত হৈ থাকে আৰু সমাজত ভাল ভাল ব্যক্তিবিলাক পঞ্চায়তত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এতিয়া এনেকুৱা ভাল ব্যক্তি থাকে, তেওঁ পলিটিকেল পাৰ্টি বেনাৰত খেলিব টান পায়। সেইকাৰণে এইবাৰ নন এফিলিয়েশ্যন কৰি দিছে, যে কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নোহোৱাকৈ গাঁও সভা লেভেলত সন্মানৰ ব্যক্তিবিলাক ওলাই আহক, পঞ্চায়তখন ভালদৰে গঠন হওক। পঞ্চায়ত হৈছে আমাৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আটাইতকৈ তৃণমূলৰ স্তম্ভটো হ'ল পঞ্চায়ত। যেতিয়া পঞ্চায়ত শক্তিশালী হ'ব, পঞ্চায়তত ভাল ভাল মানুহ আহিব, গাঁৱত যথেষ্ট উন্নয়ন হ'ব। এইবাৰ দেখা গৈছে সংখ্যালঘু অঞ্চলত আপোনালোকৰ আপুনিও যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছে। চামগুৰি উপনিৰ্বাচন আমি জিতাৰ পিছত
সংখ্যালঘু ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো ধাবিত হৈছে এইটো সাংঘাতিকভাৱে হৈছে সাংঘাতিকভাৱে তাত প্ৰভাৱ পৰিছে আৰু তেওঁলোকে এতিয়া বুজি পাইছে যে কংগ্ৰেছে যেতিয়া তেওঁলোক ঠগাইছিল ৰাম ধাঙন দিছিলে কংগ্ৰেছৰ দিনত যেতিয়া একো পোৱা নাছিল আজি সংখ্যালঘু ৰাইজৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ পাইছে চাকৰি পাইছে উকিল হৈছে ভাল ভাল স্কুল হ'ল সংখ্যালঘু অঞ্চলত ৰাস্তা ঘাট হৈছে দলং হৈছে তেওঁলোকে দেখিছে যে উন্নয়নৰ লগত থাকিম জাত পাতৰ ৰাজনীতি তেওঁলোকে বাদ দিছে ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি বাদ দিছে উন্নয়নৰ লগত আছে বিকাশৰ লগত আছে ডাবল ইঞ্জিন চৰকাৰে সকলোকে কৃষকৰ পইচা দিছে সকলোকে জনধন যোজনাত আঁচনি দিছে সকলোকে ফ্ৰী ৰেচন দিছে তো এইবিলাক কথা তেওঁলোকে চিন্তা কৰিছে আৰু সেইকাৰণে তেওঁলোকে এতিয়া ওলাই আহিছে আৰু সেই নিমিত্তে আমাৰ ৰঙিয়াতো মেক্সিমাম সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টি পিনে খাৰা হৈছে আপোনালোকে দেখা পাইছে ইয়াত 15%কৈ এবাৰ বুথৰ সভাপতি আছে তাত 256টা বুথত 40 গৰাকী বুথৰ সভাপতি নিজে দায়িত্ব লৈছে তেওঁলোকৰ মাজত কাজিয়া হৈছে যে মুখে লাগে আকাশ ফুকনক ইতিমধ্যে দলে চৌকছ দিছে এসপ্তাহৰ ভিতৰত তেওঁ ৰিজাল্ট দিব চৌকছৰ ৰিপ্লাই পাম ৰিপ্লাই পিছত আমি চাওক চৌকছ দিয়া হৈছে জাজমেণ্টটো দিয়া হোৱা নাই নহয় গম কেছ এটা চলি থকা মানে তেওঁ কৈ দি নহয় কিন্তু তেওঁ যিটো কথা কৈছে এইটো ভাল কথা হোৱা নাই তেওঁ এজন সন্মানীয় মন্ত্ৰী বুলি কৈছোঁ যোন তলৰে নহওক মন্ত্ৰীজনক কিদৰে সন্মান কৰিব লাগে আমি কাৰ্যকৰ্তা আছে সকলো জনা দৰকাৰ পঞ্চায়ত ইলেকশ্যনে মূল্য বৃদ্ধি কমাব নোৱাৰে বঢ়াব নোৱাৰে এইটো ৰাষ্ট্ৰীয় স্তৰৰ নহয় ৰাজ্যিক স্তৰৰ নহয় মাত্ৰ 25খন জিলা পৰিষদত পঞ্চায়ত হ'ব ডিমা হাছাওত নাই কাৰ্বি আংলঙত নাই বিডিচিত নাই গোৱালপাৰাত নাই ৰাভা আচং এলেকাত নাই সংগঠন পৰ্ব চলি আছে যোৱা 1 ছেপ্টেম্বৰৰ পৰা এই সংগঠনৰ পৰা আৰম্ভ হৈছিল ইতিমধ্যে আমি প্ৰাথমিক সদস্য অভিযান সমাপ্ত কৰিলোঁ দ্বিতীয়তে আমাৰ সক্ৰিয় সদস্য অভিযানো আমাৰ সমাপ্তিৰ দিশত গ'ল তৃতীয়তে আমাৰ বুথ গঠন হ'ল আজি আমাৰ ৰঙিয়া সমষ্টিৰ নৱগঠিত যি 31 নং ৰঙিয়া বিধানসভা সমষ্টি আছে আমাৰ মুঠ পুলিং ষ্টেচন হৈছে বুথ হৈছে 256 আৰু আটাইকেইটা বুথ কমিটি আমাৰ গঠন হ'ল আৰু আটাইবিলাক সন্মানীয় বুথৰ সভাপতিক আজি আমি আমন্ত্ৰণ জনাইছিলোঁ যেহেতু যোৱা 15 দিন ধৰি তেওঁলোকে বুথে গৈ সভা সমিতি পাতিছিল আৰু যিসকল নৱগঠিত বুথৰ সভাপতি হ'ল তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ল আৰু তেওঁলোকৰ নেতৃত্বত অহা যি পঞ্চায়ত নিৰ্বাচন লোকসভা বিধানসভা নিৰ্বাচন বা অন্যান্য যি নিৰ্বাচন হ'ব প্ৰতিটো নিৰ্বাচনত কিদৰে তেওঁলোক সাজু হ'ব লাগে সেই নিমিত্তে তেওঁলোকক আজি আলোচনা কৰা হ'ল আৰু নিশ্চিতভাৱে তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত আমি 2026ত বিধানসভা লগতে 2025ৰ প্ৰথম হাফতে যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই বিষয়ে তেওঁলোকক আজি আমি দায়িত্ব অৰ্পণ কৰিলোঁ ৰঙিয়া পৰা ইন্টাৰভেল ৰিপৰ্ট নবেলেনি